ওয়েলকাম টু ইকুহি পাৰ্ট সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু ৰাতিপুৱাই মই কৈছিলো যে এটা ক্লাছ আমি আপলোড কৰিম আৰু তাৰ পাছতো ইভিনিংলৈকে আৰু এটা ক্লাছ আহিব যিসকলে আমাৰ আগৰ ক্লাছটো চাইছে সিহঁতে অলৰেডি গম পায় যে নতুন ক্লাছ এটা আহিব লগা আছিলে যিটো আমি ৰিজনিঙৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিম ষ্টাৰ্ট কৰিছো ক্লাছটো ৰিজনিঙৰ কুৱেশ্যন বুলি ক'বলৈ গ'লে ৰিজনিঙৰ আমাৰ এইকেইটা টপিক আছে আমি এতিয়ালৈকে মেথছৰ এইকেইটা টপিক কমপ্লিট কৰিছো যিসকলে ক্লাছ কেইটা কণ্টিনিউয়াছলি চাইছে আশা কৰো সকলোৰে এক্সাম ভাল হওক সকলোৰে এক্সামৰ ইয়াৰে মেক্সিমাম নাম্বাৰ অফ কুৱেশ্যন কমন কৰক আৰু লগতে যদি ৰিজনিঙৰ কথা কওঁ ৰিজনিঙৰ আমাৰ এইকেইটা চেপ্টাৰ আছে ইয়াতে মই কেইটামান কুৱেশ্যনতো মানে ইমানে মানে ইজি হয় যে এটা এটা কুৱেশ্যন ললেও হৈ যায় বাৰু ষ্টাৰ্ট কৰিছো একদম ষ্টাৰ্টিংতে মই জনাই দিওঁ যে যিসকলে বিটিআৰৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সকলোৰে কাৰণে ফ্ৰী ওপেন মক টেষ্ট এটা আছে তো ফ্ৰী ওপেন মক টেষ্টটো যোৱাকালিয়ে হৈ গৈছে ৰাতি 8টা বজাত কিন্তু এনেকুৱা নহয় যে তোমালোকে আজি মক টেষ্টটো এটেম্প কৰিব নোৱাৰিবা আজিও পাৰিবা ইচ্ছা কৰিলে তোমালোকে জাষ্ট কি কৰিব লাগে ডেছক্ৰিপশ্যনত তোমালোকে লিংক পাই যাবা লগতে যদি তোমালোকে কিবা প্ৰব্লেম পাই আছা তেতিয়াহ'লে তোমালোকে ইয়াতে কন্টেক্ট নম্বৰ আহি আছে স্ক্ৰীনৰ ওপৰত তাত কন্টেক্ট কৰিবা কৰি পেলাই সুধি ল'লে হ'ল ভালকে কথাখিনি যে ক'ত কেনেকৈ মক টেষ্টটো দিব পাৰিম সকলোৱে এপিয়াৰ কৰা মক টেষ্টটো এটেম্প কৰা যিমান পাৰি বেছি এটেম্প কৰা কাৰণ এই মক টেষ্টটোৰ পৰাও মেক্সিমাম নাম্বাৰ অফ কুৱেশ্যন এক্সামত কমন কৰাৰ সম্ভাৱনা আছে নেক্সট যদি কুৱেশ্যনৰ ফালে আহো এইকেইটা হৈছে আমাৰ নাম্বাৰ সিৰিজৰ কুৱেশ্যন আমাৰ এক্সামত এনেকুৱা নাম্বাৰ সিৰিজৰ কুৱেশ্যন আহিয়ে থাকে য'ত আমাক কেইটামান সংখ্যা দি দিয়ে তাৰপিছত আমাৰ নেক্সট টাইমটো কি হ'ব সেইটো উলিয়াব দিয়ে আমি যদি ইয়াতে চাওঁ আমি কৰিব কি লাগে আমি এই সংখ্যাকেইটা ভালদৰে মন কৰিলে আমি ইয়াতে গোটেইখিনি কথাই গম পাই যাওঁ ইয়াতে যদি চোৱা ইয়াতে 1ৰ পাছত 9 হৈছে মানে কিমান ডিফাৰেন্স আছে ইয়াতে আছে 8 9ৰ পাছত কি হৈছে 25 মানে কিমান ডিফাৰেন্স আছে ইয়াতে 14 তাৰ পাছত আমি যদি চাওঁ সৰি দে 14 নহয় এটো 16 হ'ব ওকে তো আমি যদি ইয়াতে চাওঁ আমাৰ কিমান আহিব ইয়াতে আহিব 16 তাৰ পাছত ইয়াতে যদি 25 পৰা চাওঁ এটো হৈছে 49 মানে কিমান আগবাঢ়িছে এটো 24 আৰু ইয়াতে তোমালোকে চালে দেখিবা 8 আছিলে প্ৰথমতে তাৰপিছত 16 আহিছে অৰ্থাৎ 8ৰ লগত 2 পূৰণ কৰিলে 16 তাৰপিছত 8ৰ লগত 3 পূৰণ কৰিলে 24 8 2 গুণ 16 8 3 গুণ 24 আৰু যদি ইয়াতে ডিফাৰেন্স চাওঁ ডিফাৰেন্স আহিব 8 তো ইয়াৰ পৰা আমি ডাইৰেক্টলি গম পাই গলো যে ইয়াতে বেলেগ একো নাহে ইয়াতে যেটো আমাৰ এনসাৰ আহিব এটো কি হ'ব 24ৰ পাছত এবাৰ কি যোগ হ'ব ইয়াতে 32 এটা যোগ হ'ব আৰু 32 যদি ইয়াতে যোগ কৰি দিও কিমান হ'ব 81 আমাৰ কাৰেক্ট এনসাৰ আহি যাব ওকে ডান এটা এনেকুৱা নহয় যে অকল এইটোৱে প্যাটাৰ্ন ইয়াতে চলি আছে এটা আমি বেলেগকৈ ভাবিব পাৰিলোহেঁতেন কি বেলেগকৈ আমি এনেকৈ ক'ব পাৰিলোহেঁতেন যে প্ৰথমটো হৈছে 1 স্কয়াৰ তাৰে পিছতটো হৈছে 3 স্কয়াৰ তাৰে পিছতটো হৈছে 5 স্কয়াৰ তাত 7 স্কয়াৰ এইবাৰ আহিব 9 স্কয়াৰ কাৰণ চোৱা প্ৰথমতে 1 আছিলে তাৰপিছত 2 আহা নাই 3 আহিছে 5 আহিছে 4 আহা নাই 6 আহা নাই 7 আহিছে আৰু তাৰ পাছত 9 আহিছে 9 স্কয়াৰ আৰু ফাইনালি আনসাৰ আহি গৈছে 19 25 49 আৰু লাষ্টত 81 তো দুইটা প্যাটাৰ্নতে আমাৰ আনসাৰটো কাৰেক্ট তোমালোকে এক্সামত যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন দেখিবা সিৰিজৰ তোমালোকে জাস্ট সিহঁতৰ মাজৰ কানেকশনটো বিচাৰিব লাগে যদি এবাৰ কানেকশনটো বিচাৰি পাই গলা যিকোনো প্যাটাৰ্ন হ'ব পাৰে এনেকুৱা নহয় যে তোমাৰ প্যাটাৰ্ন কিবা এটা বেলেগ আহিছে বা বেলেগৰ প্যাটাৰ্ন এটা বেলেগ আহিছে দুইটাতে আনসাৰ বেলেগ বেলেগ আহিব আনসাৰ মেক্সিমাম কেছত আনসাৰটো সেমই আহিব এতিয়া ইয়াতে যেনেকৈ আমি এটো স্কয়াৰ কৰি চাইছো তেতিয়াও আনসাৰ 81 আহিছে যেতিয়া এনেকৈ ডিফাৰেন্স উলাই পেলাই চাইছো তেতিয়াও আমাৰ আনসাৰটো 81 আহিছে আলটিমেটলি আমি এক্সামত জাস্ট প্যাটাৰ্নটো চাব লাগে আমি এটো ডাউটত থাকিব নালাগে যে কোনোবা বেলেগ প্যাটাৰ্নত কৰিছে তো আনসাৰ বেলেগ আহিব তেনেকুৱা নহয় আৰু যদি আমি এনেকৈ বেলেগ প্যাটাৰ্নত কৰাৰ পিছত আনসাৰ মিলা নাই অপচন কেইটাৰ লগত তেতিয়াহলে জানিবা যে আমাৰ যেটো আমি প্যাটাৰ্ন বিচাৰি উলিয়াইছো হেতু প্যাটাৰ্নটো ভুল ওকে নেক্সট যদি চাও ইয়াতে কি আছে 0 1 1 2 এনেকৈ কিবা কিবি প্যাটাৰ্ন আছে আৰু ইয়াতে কি হ'ব ইয়াতে আমি চাও যদি এইটোক আমি কওঁ সাম অফ দা প্ৰিভিয়াস টু তোমালোকে যদি ৰিজনিঙৰ ক্লাছ সিৰিজৰ ক্লাছটো মই কৰিছা অলৰেডি গম পোৱা যে আমি টাইপ অফ কুৱেশ্যন আলোচনা আৰু ইয়াতে কি হৈছে 0 আৰু 1 যোগ হৈছে 1ৰ লগত 0 যোগ হলে 1 পোৱা যায় 1ৰ লগত 1 যোগ হলে কি হ'ব মানে আগৰ সংখ্যাৰ দুটাৰ যোগফলটো হৈছে নেক্সট টাৰ্মটো প্ৰথম সংখ্যাৰ দুটা যোগ কৰি পেলাই সেকেন্ড নেক্সট টাৰ্মটো আমি পাম ঠিক আছে 1ৰ লগত 1 যোগ কৰিলে 2 পোৱা যায় 2ৰ লগত 1 যোগ কৰিলে 3 পোৱা যায় 3ৰ লগত 2 যোগ কৰিলে 5 পোৱা যায় 5ৰ লগত 3 যোগ কৰিলে 8 পোৱা যায় 8ৰ লগত 5 যোগ কৰিলে 13 13ৰ লগত 8 যোগ কৰিলে 21 আৰু 21ৰ লগত 13 যোগ কৰিলে আমাৰ কাৰেক্ট কি আহিব 20 30 তাৰপিছত 34 তো 34 আমাৰ কাৰেক্ট আনসাৰ আহি যাব আৰু 34ৰ লগত 21 যোগ কৰিলে 55 আহিব তো এইটো হৈছে আমাৰ ইয়াতে প্যাটাৰ্ন ইয়াতে কি হৈছে প্ৰথম দুটা সংখ্যাৰ যোগফল তাৰ নেক্সট টাৰ্মটো আমাৰ আনসাৰ ওকে এৰে এৰে পাছত নেক্সট কি আছে নেক্সট যদি চাও এটা আছে 11 13 17 19 23 25 তাৰপিছত এটা আমাৰ ইয়াতে দুটা নহয় দেই দুটা গেপ নহয় এটাই হয় ইয়াতে নেক্সট টাৰ্মটো আমাৰ উলিয়াব দিছে কি হ'ব ইয়াৰে পাছত তো ইয়াতে তোমালোকে মন কৰিলে দেখিবা আমি যদি প্ৰথমতে ইয়াতে ডিফাৰেন্সটো উলাবলৈ যাওঁ ন ইয়াতে দেখিবা 11 পৰা 13 হৈছে মানে +2 হৈ আছে তাৰ পাছত যদি আমি চাওঁ 13ৰ পৰা 17 হৈছে ইয়াতে কি হ'ব ইয়াতে আমাৰ হৈছে 4 তাৰ পাছত যদি চাওঁ 17 পৰা 19 আকৌ +2 17 পৰা 19 পৰা 23 +4 23 পৰা 25 +2 মানে এইবাৰ কি হ'ব এইবাৰ +4 তো 29 আমাৰ আনসাৰ আহি গল চোৱা
ইয়াতে প্ৰথমতে 2 এটা যোগ হৈছে তাৰপিছত 4 যোগ হৈছে আকৌ 2 যোগ হৈছে আকৌ 4 মানে 2 4 2 4 এনেকুৱা প্যাটাৰ্ন চলি আছে তো এইবাৰ 2 এর পাছত এইবাৰ 4 যোগ হ'ব 25 + 4 29 আমাৰ কারেক্ট आंसर আহি যাব আশা কৰো ক্লিয়াৰ সকলোৰে নেক্সট আইছো নেক্সট কোৱেশ্চন হলে এইকেইটা কোৱেশ্চন ইয়াতে আছে তিনিটা কোৱেশ্চন ইয়াতে যদি মন কৰা যায় প্ৰথমতে আছে 9 ৰ পাছত 17 আছে 9 ৰ পাছত কি আছে 17 আছে কিমান ডিফাৰেন্স আছে ইয়াতে তো ইয়াতে আছে 18 এটা পাৰ্থক্য 17 ৰ পাছত 31 আছে কিমান ডিফাৰেন্স আছে ইয়াতে আছে আমাৰ 20 ৰ পৰা হলে 11 14 তাৰ পাছত আমি যদি চাও ইয়াতে কিমান আছে 31 আৰু 57 ৰ লগত ডিফাৰেন্স আছে ইয়াতে 26 তাৰ পাছত আছে কুৱেশ্চন মাৰ্ক তো ইয়াতে যদি তোমালোকে ভালদৰে মন কৰা ইয়াতে দেখিবা যে প্ৰথমতে আছিল 8 তাৰ পিছত হৈ গৈছে 14 তাৰ পিছত হৈ গৈছে কিমান 14 তাৰ পিছত হৈ গৈছে আমাৰ কিমান হৈ গৈছে 26 আৰু ইয়াতে যদি আমি ডাবল আৰু এবাৰ ওলাবলৈ চাও আমি গ্যাপ কিমান পাম ইয়াতে 8 ৰ পৰা ডাইৰেক্ট 14 হৈছে ন 8 ৰ পৰা 14 হলে কি হ'ব কিমান যোগ হৈছে ইয়াতে আর এটা যোগ হৈছে 14 ৰ পৰা 26 হলে কি যোগ হ'ব ইয়াতে চোন 12 যোগ হৈ আছে মানে এটা আমি একো প্যাটাৰ্ন বিচাৰি পোৱা নাই ন আমি এতিয়ালৈকে একো প্যাটাৰ্ন বিচাৰি পোৱা নাই তো কি কৰিলে ভাল হয় তেতিয়াহলে আমাৰ কিছুমান কুৱেশ্যনত এনেকুৱাও কিছুমান স্পেচিয়েল প্যাটাৰ্ন থাকিব য'ত আমি ডাইৰেক্টলি ধৰিলা যোগ বিয়োগ কৰি পেলাই আমি এনসাৰ উলিয়াব হয়তো নোৱাৰিবও পাৰো আৰু যোগ বিয়োগ কৰি পেলাই যদি এনসাৰ উলিয়াব নোৱাৰো তেতিয়াহলে তোমালোকে ভাবিবা যে পূৰণ হৈ আছে জানো তো এটা পূৰণ কৰিবলৈ চালে 9 ৰ লগত 2 পূৰণ কৰিলে কি আহিব 9 ৰ লগত 2 পূৰণ কৰিলে 9 × 2 = 18 18 ৰ পৰা 1 এটা বিয়োগ কৰিলে কি আহিব 18 ৰ পৰা 1 গলে 17 থাকিব মিলি গৈছে নে নাই 18 ৰ পৰা 1 এটা বিয়োগ কৰিলে 17 মানে 17 ৰ পৰা 17 ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 17 2 × 34 34 34 ৰ পৰা 3 এটা বিয়োগ কৰিলে কি আহিব 31 আহিব 31 ৰ লগত কি পূৰণ কৰিলে 56 31 ৰ লগত 2 পূৰণ কৰিলে কি হ'ব 31 ৰ লগত 2 পূৰণ কৰিলে 62 আহিব 62 ৰ পৰা 4 এটা বিয়োগ কৰিলে কি হ'ব 4 এটা বিয়োগ কৰিলে আমাৰ আহিব তো আমাৰ যদি এতে 4 হ'ব নে নহয় দে 5 হ'ব তাকে তো মই ভাবিছো তো 4 তো হ'ব নোৱাৰে 5 আহিব তো 5 তো 5 এটা বিয়োগ কৰিলে আহি যাব 57 মানে ইয়াতে আমি প্যাটাৰ্ন এটা গম পাই গলো ইয়াতে কি হৈছে প্ৰথম টাৰ্মটো 2 ৰে পূৰণ কৰা হৈছে প্ৰথম টাৰ্মটো 2 ৰে পূৰণ কৰা হ'ব তাৰ পিছত -2 2 ৰে পূৰণ তাৰ পিছত বিয়োগ 2 তাৰে পিছৰ টাৰ্মটো আকৌ 2 ৰে পূৰণ বিয়োগ 3 এইবাৰ তাৰে পিছৰ টাৰ্মটো আকৌ 2 ৰে পূৰণ এইবাৰ বিয়োগ 5 মানে প্ৰথমবাৰ বিয়োগ 1 -1 তাৰ পিছত -3 তাৰে পিছত -5 আৰু ইয়াৰে পাছত কি হ'ব এইবাৰ হ'ব 57 ৰ লগত multiplied by 2 -7 আহিব ঠিক আছে 135 এটা 7 মাইনাস হ'ব তো 7 মাইনাস কৰিলে আমাৰ যেটো आंसर আহিব সেইটোৱে আমাৰ কারেক্ট आंसर হৈ যাব ঠিক আছে মানে 57 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 114 -7 কৰিলে আমাৰ आंसर আহিব 107 তো 107 আমাৰ কারেক্ট आंसर এটা এইটোৰ লগত আকৌ যদি 2 এটা পূৰণ কৰি দিও 107 ৰ লগত কিমান আহিব 214 তাৰ পৰা কিমান বিয়োগ হ'ব 9 বিয়োগ হ'ব তো 9 বিয়োগ হলে কিমান আহিব 205 আমাৰ কারেক্ট आंसर আহিব বুজি পালানে এটো দেখিছেনে তাৰে পাছত 205 আহিছে এটো 205 আহিব তো এইটো হৈছে আমাৰ ইয়াৰে প্যাটাৰ্ন কেতিয়াবা এনেকুৱাও হৈ থাকে যে কিবা এটা সংখ্যা পূৰণ হ'ব পূৰণ হৈ পেলাই তাৰ পৰা যোগ তাৰ লগত যোগ বা বিয়োগ হৈ থাকে নেক্সট আমি যদি চাও ইয়াতে আছে 2 তাৰ পিছত কোৱেশ্চন মাৰ্ক তাৰপিছত আকৌ 12 আছে তাৰপিছত যে 20 আছে ৰে ইহতৰ আমি ডিফাৰেন্সটো হেলাম পাছৰ সংখ্যা কেইটা 12 ৰ পাছত 20 হৈছে 8 যোগ হৈছে 20 ৰ লগত 30 মানে +10 হৈছে 30 ৰ পৰা 42 মানে +12 এটা আমাৰ এটা এপ্ৰক্সিমেটলি এনেকুৱা এটা আইডিয়া বনিছে যে 8 10 12 তো গোটেই কেইটাৰ লগত 2 দি বাঢ়ি গৈ আছে ন তো এনেকুৱা হ'ব পাৰে যে প্ৰথমতে 2 টোৰ লগত কিবা এটা যোগ হৈছে তাৰপিছত এইটোৰ লগত কিবা এটা যোগ হৈ পেলাই 12 হৈ গৈছে তো 8 ৰ আগত কোন আহিব 6 তাৰ আগত কোন আহিব 4 আমি যদি 2 ৰ লগত 4 যোগ কৰো কি হ'ব 6 হ'ব 6 ৰ লগত যদি 6 যোগ কৰো কিমান হ'ব 12 আহিব 12 ৰ লগত 8 যোগ কৰিলে 20 আহিব 20 ৰ লগত মানে গম পাই গলো যে আমাৰ কোৱেশ্চন মাৰ্কৰ জায়গাত কোন আহিব 6 আহিব ইয়াৰে কি হৈছে ইয়াতে প্ৰথম সংখ্যাটোৰ লগত 4 যোগ হৈছে তাৰে পিছৰ সংখ্যাটোৰ লগত 6 যোগ হৈছে তাৰে পিছৰ সংখ্যাটোৰ লগত 8 যোগ হৈছে তাৰ পিছত 10 তাৰ পিছত 12 তো এনেকৈ ক্ৰনলজি অৰ্ডাৰত গৈ আছে নেক্সট যদি চাও এইটো কুৱেশ্চনত কি আছে প্ৰথমতে আছে 12 তাৰ পিছত আছে 23 তাৰ পিছত আছে 45 তাৰ পিছত আছে 89 তো এনেকুৱা এটা প্যাটাৰ্ন চলি আছে এইটোত যদি ভালদৰে মন কৰো এইটোত আমি দেখা পাম কি আছে ইয়াতে 12 ৰ লগত কিবা যোগ হৈ আছে জানো কি যোগ হৈ থাকিলে ভাল হ'ব 12 ৰ লগত কি যোগ কৰিলে 23 আহিব তো 11 এটা যোগ হ'ব 23 ৰ লগত কি যোগ কৰিলে 45 আহিব 23 33 43 দেন ইয়াতে দেখিলো 22 যোগ হৈ আছে 22 ইয়াৰ লগত কি যোগ হৈছে এপ্ৰক্সিমেটলি লাগি আছে 33 হ'ব 33 আছে জানো নাই তো আমি 9 ৰ 5 গলে থাকিব ইয়াতে ঠিকে আছে নে 2 আছে ঠিকে আছে 9 ৰ পৰা 5 গলে থাকি গল 4 8 ৰ পৰা 4 গলে 4 44 চোৱা তো প্ৰথমতে 12 ৰ লগত যোগ হৈ আছে 11
সদায় তোমালোকে যেতিয়া সিৰিজৰ কোৱেশ্চন সলভ কৰিবা ইয়াতে ডিফাৰেন্স উলিওৱাটো হৈছে মেইন গোল ডিফাৰেন্সটো ওলাৰ পিছত আমি দেখিলো 12 লগত 11 টা যোগ হৈছে 23 হৈ গৈছে 23 লগত 22 যোগ হৈছে 45 হৈ গৈছে ঠিক আছে 23 লগত কি যোগ হৈছে 23 লগত 22 এটা এড হৈছে 45 হৈ গৈছে 45 ৰ লগত 44 এড হৈছে হৈ গৈছে 89 এতিয়া আমাক কৈছে এই কোৱেশ্চন মাৰ্কৰ জায়গাত কি হ'ব তাতে আমি কাৰেক্ট আনসাৰটো পাইছা তো এটা যদি চোৱা যায় ইয়াতে কি হৈছে 11 ৰ লগত 2 গুণ হলে কি হয় 11 2 গুণ 22 22 ৰ লগত 2 গুণ হলে কি হয় 44 মানে ইয়াৰে পাছত যেটো টাৰ্ম আহিব ন তাৰ লগত কি যোগ হ'ব 44 ৰ লগত 2 গুণ কৰিলে 88 অৰ্থাৎ 88 এটা যোগ হ'ব আমি যদি 89 ৰ লগত যদি 88 এটা যোগ কৰি দিও কিমান আহিব কাৰেক্ট আনসাৰ তো কাৰেক্ট আনসাৰ ইয়াতে আহি যাব 89 ৰ লগত 88 যোগ কৰিলে 9 2 গুণ 18 180 ৰ লগত 177 আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে 177 আমাৰ কাৰেক্ট আনসাৰ আহি গ'ল আশা কৰো ক্লিয়াৰ yes তো আমি এইখিনিলৈকে বুজি পাই গ'লো আৰু সিৰিজৰ কোৱেশ্চন এনেকুৱা আহিবই তোমালোকে কৰিব কি লাগে সদায় একদম বেসিক সাইডৰ পৰা ক'ব গ'লে বা একদম আমি যদি আমাৰ আইডিয়াটোৰ কথা কওঁ আইডিয়াটো এনেকুৱা যে সংখ্যাবিলাকৰ মাজত ডিফাৰেন্সটো উলিয়াব লাগে যদি ডিফাৰেন্সত একো প্যাটাৰ্ন নিমিলে তেতিয়া হলে তোমালোকে চাব লাগিব পূৰণ কৰি পেলাই কিবা হৈ আছে জানো আৰু পূৰণ কৰি পেলাই চালে আমাৰ কিবা নহয় কিবা এটা আমাৰ লজিক আহিয়ে যাব ওকে তো নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে এইটো হৈছে আমাৰ কোডিং ডিকোডিংৰ কোৱেশ্চন কোডিং ডিকোডিংৰ আমি কেইটামান কোৱেশ্চন এটা আলোচনা কৰিম যাতে আমাৰ অকনমান আইডিয়াটো থাকে কোডিং ডিকোডিংত কি আছে ইয়াতে আমাক এনেকুৱা ধৰণৰ এটা কোৱেশ্চন দিয়ে য'ত আমাক কয় ইফ room is called a chair ৰুমক কি বুলি কোৱা হ'ব ৰুমক কোৱা হ'ব চেয়াৰ বুলি ৰুমক কোৱা হ'ব চেয়াৰ বুলি চেয়াৰক কি বুলি কোৱা হ'ব বেড বুলি কোৱা হ'ব then bed is called as table table is called as house টেবুলক কোৱা হ'ব ঘৰ বুলি আমাক এতিয়া কৈছে what would you sleep on okay তো আমাক যেতিয়া এক্সামত এনেকুৱা ধৰণৰ কোডিং ডিকোডিংৰ কোৱেশ্চন দিব য'ত আমাক কিবা এটা বস্তু কিবা বুলি কোৱা হয় যেনেকৈ ৰুম এটাক চেয়াৰ বুলি কোৱা হয় চেয়াৰক বেড বুলি কোৱা হয় তো এনেকুৱা কোৱেশ্চন আহিলে তোমালোকে প্ৰথমতে পঢ়িব লাগে শেষৰ লাইন মানে শেষৰ লাইনটোত কিনো সুধিছে আমাক আমাক ইয়াতে সুধে হোৱাট উড ইউ স্লিপ অন আমি ক'ত শু ন আমি ৰাতি ক'ত শু বা জেনেৰেলি ৰেষ্ট ল'লে ক'ত ৰেষ্ট লওঁ আমি বিচনাত ৰেষ্ট লওঁ ন তো এতিয়া এনসাৰ ইয়াৰে কি আহিব লাগে বেড আহিব লাগে তো এতিয়া আমি যেতিয়া আমি গম পালো যে আমি ক'ত শু আমি শু বিচনাত তো এই বিচনাত এই কোৱেশ্চনটো কি বুলি কয় তো তোমালোকে বিচনাৰ কোড ল্যাঙ্গুয়েজটো বিচাৰিব লাগে তো কোড ল্যাঙ্গুয়েজত পাবা এইটো লিখা আছে চোৱা বেড ইজ কল্ড এজ টেবল বেডক কি বুলি কোৱা হয় বিচনাক কোৱা হয় টেবল বুলি তো আমাৰ কাৰেক্ট আনসাৰটো আহি যাব টেবল বুজি পালা আমি এতিয়া ইয়াৰে পাছত আৰু বেলেগ ভাবিব লগা নাই আমি জাস্ট আমাৰ এনসাৰ আছিলে বেড ন তো বেডৰ কাৰণে আমি বিচাৰিছো বেডৰ কাৰণে কি বুলি কোৱা হয় বেডক কি বুলি কোৱা হয় তো বেডক কোৱা হয় টেবল বুলি তো টেবলে হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ আশা কৰো ক্লিয়াৰ তো কাৰেক্ট আনসাৰ কিমান আহিব টেবল হৈ যাব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন এইটো ইয়াতে কি আছে ইন এ সাৰ্টেন কোড ল্যাঙ্গুয়েজ আমাক বিল্ড শব্দটো দিয়া আছে সামথিং কিবা এটা দিয়া আছে বিল্ড শব্দটোৰ সলনি কিবা এটা দিয়া আছে ট্ৰাই শব্দটোৰ সলনিও কিবা এটা দিয়া আছে এতিয়া আমাক কৈছে ৰুল শব্দটোৰ সলনি কি হ'ব যদি ইয়াতে তোমালোকে প্যাটাৰ্ন চাবলৈ যোৱা ইয়াতে দেখিলেই গম পাই যে ইয়াতে বিল্ড শব্দটোৰ কাৰণে আমাক কিছুমান ক্যাৰেক্টাৰ দিয়া আছে আৰু ক্যাৰেক্টাৰ দিয়া থাকিলে এইটো চান্স আছে ম্যাক্সিমাম চান্স আছে এইটো নো প্যাটাৰ্নত পৰা নো প্যাটাৰ্ন মানে কি নো প্যাটাৰ্ন মানে প্ৰতিটো এলফাবেটৰ কাৰণে কিবা বেলেগ বেলেগ টাইপৰ বস্তু আহিছে যেনে কি ইয়াতে যদি চোৱা তোমালোকে দেখিবা বিৰ কাৰণে প্ৰথমটো আহিছে 5 ইউৰ কাৰণে কি আহিছে ইউৰ কাৰণে আহিছে হ্যাজ বিৰ কাৰণে আহিছে 5 ইউৰ কাৰণে আহিছে হ্যাজ দেন আইৰ কাৰণে আহিছে 3 এলৰ কাৰণে আহিছে 2 আৰু টিৰ কাৰণে আহিছে @ ঠিক আছে তো এইখিনি হৈছে আমাৰ কোড আৰু ইয়াতে আমি যদি চাও ৰুল শব্দটোৰ পিনে ৰুল শব্দটো কি আছে আৰ শব্দটো আছে এটা আৰৰ কাৰণে কি আহিব তো দেখিছো আৰ শব্দটো চোন বিল শব্দটোত নাইয়ে বিল শব্দটোত আৰ শব্দটো সোমাই নাইয়ে চোন কিন্তু আমাক ট্রাইব শব্দটো দিয়া আছে ন ট্রাইবৰ কাৰণে কি দিয়া আছে প্ৰথমতে দিয়া আছে @ তাৰপিছত দিয়া আছে 935 আৰু লগতে দিয়া আছে তো ইয়াতে যদি আমি চাও ইয়াতে আমি দেখিলে মানুহ কইলে দেখিম এই যেটো ট্রাইব শব্দ আছে বা যেটো বিল্ড শব্দ আছে এই শব্দটোত কিবা কিবি কমন আছে যেনে কি টি কমন আছে টি এইটোতো আছে টি শব্দটো তাতেও আছে দেখিবা টি শব্দটোৰ কাৰণে ইয়াতে কোড কৰা আছে কি @ আৰু ইয়াতে দেখিবা ইয়াতেও @ লিখা আছে ঠিক তেনেদৰে বি শব্দটো আছে বি শব্দটো ইয়াতেও আছে 5 লিখা আছে আৰু ইয়াতেও আছে বি আৰু হেতুৰ কাৰণে ইয়াতেও দেখিবা 5 লিখা আছে মানে এইটোক আমি কি বুলি কওঁ নো প্যাটাৰ্ন বুলি কওঁ ইয়াতে কোনো ধৰণৰ প্যাটাৰ্ন নাই ইয়াতে কি দিয়া আছে আমাক কিছুমান ডাইৰেক্টলি কিছুমান এলফাবেটৰ সলনি কিছুমান কোড ল্যাঙ্গুয়েজ দিয়া আছে তো ইয়াতে আমি বিচাৰিম যে আৰ শব্দটোৰ কাৰণে কি লিখা আছে তো আৰৰ কাৰণে 9 লিখা আছে তো এটো আহিব 9 ইউৰ কাৰণে কি আছে তো ইউৰ কাৰণে দেখিবা হ্যাজ আছে তো ইউৰ কাৰণে আহিব হ্যাজ এলৰ কাৰণে কি আছে তো এলৰ কাৰণে দেখিবা 2 আছে তো 2 আহিব ইৰ কাৰণে কি আছে তো ইৰ কাৰণে ইয়াতে চোৱা ইৰ কাৰণে আছে c এইটো তো আলটিমেটলি আমাৰ কাৰেক্ট আছে কি হৈ গ'ল 9 হ্যাজ 2c
9s2 চি এইখিনি আমাৰ এনসাৰ আহিব ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি আছে এইটো কুৱেশ্যনৰ ফালে চাই লৈছো এৰে কৈছে ইন আ সাৰ্টেন কোড ল্যাঙ্গুৱেজ কাৰ্পেট ইজ ৰিটেন এজ কাৰ্পেটক কি হিচাপে লিখা হৈছে কিবা ইয়াতে এটা দিয়া আছে FDUSHW তাৰপিছত কি কৈছে হাউ উইল মাদাৰ বি কোডেড ইন দ্যাট কোড ল্যাঙ্গুৱেজ তো কাৰ্পেটক কিবা এটা লিখা হৈছে আমি কোডিং ডিকোডিংৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে সকলোতকৈ বেষ্ট টেকনিক যেটো ফলো কৰো হেতু হৈছে আমাক যিকেইটা এলফাবেট দিয়া থাকে যিকেইটা এলফাবেট ইয়াতে দিয়া থাকে সেই গোটেইকেইটা এলফাবেটে সেই ওয়ার্ডটোৰ তলে তলে লিখি লও অৰ্থাৎ কাৰ্পেট শব্দটোৰ কাৰণে কি লিখিছে FDU তাৰপিছত কি লিখিছে SHW এইখিনি লিখা হল নেক্সট আমি কি চাব লাগিব এই C আৰু F ৰ মাজৰ ৰিলেচন আমি যদি চাও C ৰ পৰা F টো কিমান দূৰত আছে কিমান হৈ আছে কিবা প্লাস মাইনাস কিবা হৈ আছে জানা তো তোমালোকে মন কৰিলে দেখিবা C ৰ পাছত আমাৰ কি আছে C D E F মানে +3 ইয়াতে যদি মই 3 এটা যোগ কৰি দিও C ৰ পাছত কি আহিব C ৰ পাছত D আহিব তাৰ পাছত E আহিব তাৰ পাছত কি আহিব F আহিব অৰ্থাৎ +3 হৈ আছে ঠিক তেনেদৰে যদি A ৰ আমি কানেকচন বিচাৰিবলৈ যাও A ৰ লগত কি যোগ হ'ব সৰি ইয়াতে G নহয় মই ভাবিছিলো তো ইয়াতে অলমোস্ট দূৰ আছিল D তো ইয়াতে যদি D হয় ইয়াতে F D U আছে ন D U S H W তো F D ৰ কাৰণে যদি চাও ইয়াতে A B C D মানে ইয়াতে আমাৰ কি আছে +3 হৈ আছে আৰু চোৱা দুটা আমি গম পাই গলো অৰ্থাৎ আমাৰ এনেকুৱা এবাৰ ফিল হৈছে যে গোটেইকেইটা +3 হৈ আছে তোমালোকে চেক কৰিব পাৰা গোটেইকেইটা একো প্ৰবলেম নাই আৰু পাছত যদি চোৱা S T U মানে ইয়াতেও +3 মানে গোটেইকেইটাৰ লগত +3 হৈ আছে তো সিম্পলি তোমালোকে এটা মাদাৰ শব্দটোৰ লগত +3 কৰিব লাগে M ৰ লগত +3 কৰিলে কি হ'ব M N O P আহিব O ৰ লগত +3 কৰিলে কি হ'ব O P Q R আহিব তাৰ পাছত যদি চাও T ৰ লগত কি আহিব T ৰ লগত +3 কৰিলে W আহিব ঠিক তেনেদৰে H ৰ লগত +3 কৰিলে কি আহিব I J K আহিব ঠিক তেনেদৰে E ৰ লগত কৰিলে কি আহিব E ৰ লগত কৰিলে H আহিব তাৰ পাছত যদি R ৰ লগত চাও R ৰ লগত কৰিলে আহিব U তো এইটো হৈ গল আমাৰ কারেক্ট আনসার আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন ওকে তাৰ আগতে মই জনাই দিও যদি কোনোবাই গ্ৰেড 4 ৰ কাৰণে এক্সাম ক্লিয়াৰ কৰি থৈ দিছা তেতিয়া হলে তোমালোকৰ কাৰণে আমাৰ ই কুইবেটৰ ফালৰ পৰা কমপ্লিটলি ফ্ৰী তোমালোকৰ ইন্টাৰভিউ মক ইন্টাৰভিউৰ আয়োজন কৰা হৈছে তো তোমালোকে যদি ইন্টাৰেস্টেড হয় সকলোৱে এই মক ইন্টাৰভিউটো এটেম্প কৰিব পাৰা সকলোৱে মক ইন্টাৰভিউটো নিজকে এবাৰ টেষ্ট কৰিব পাৰা যে এক্সামত কেনেকুৱা ধৰণৰ এনভায়ৰনমেন্ট ক্ৰিয়েট হ'ব আমি কেনেকৈ নিজকে হ্যান্ডেল কৰিম বা কেনেকুৱা ধৰণৰ কুৱেশ্যন পঢ়ি যাব লাগিব গোটেইখিনি কথাই ফুল গাইডেন্স পাই যাব গোটেইকেইজনে তো তোমালোকে কৰিব কি লাগে ইয়াতে তোমালোকে কন্টেক্ট নম্বৰ দেখি আছা লগতে ডেসক্ৰিপচনতো তোমালোকে লিংক পাই যাবা তাত গৈ পেলাই তোমালোকে নিজকে ৰেজিষ্টাৰ কৰি থৈ দিয়া যাতে যিমান পাৰি জলদি এবাৰ নিজকে টেষ্ট কৰা হৈ যায় নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে নেক্সট কুৱেশ্যন কি আছে ইয়াতে কুৱেশ্যন আমাৰ একো এটা আমাৰ কোডিং ডিকোডিংৰ কুৱেশ্যন দিয়া আছে DIJOB এইটোৰ কাৰণে কি দি দিছে মিন্স চাইনা এই শব্দটোৰ কাৰণে আমাৰ চাইনা কোড কৰা আছে when the last letter of the word got by decoding এইটো মানে আমাক কৈছে যে এটা শব্দ এটা আছে কোড ল্যাঙ্গুৱেজ এটা আছে DIJOB এইটোৰ মিনিং হৈছে চাইনা আমাক কৈছে যে এই শব্দটোক আমি যদি ডিকোড কৰো কি আহিব ইয়াৰ মিনিং তাৰ কাৰণে আকৌ সেই সেম টেকনিক আমি যদি চাও D আছে I আছে J আছে O আছে B আছে ইয়াৰে হলনি কি হ'ব চাইনা হ'ব চাইনা ওকে তো ইয়াতে যদি চাও আমি দেখিম যে D আছিল D ৰ হলনি ইয়াতে C লিখিছে মানে -1 হৈছে নেকি यस -1 হৈ আছে H I ৰ হলনি কি লিখিছে H লিখিছে মানে ইয়াতেও -1 মানে গম পাই গলো মানে যিকেইটা এলফাবেট আছে ন গোটেইকেইটা -1 কৰিলে হ'ল তো ইয়াতে যদি K ক যদি -1 কৰো J আহিব J K তাৰপিছত B ক যদি -1 কৰো A আহিব O Q সরি দে P Q P আহিব ন আমাৰ Q ৰ আগত কোন আহিব P ৰ আগত আহিব Q Q ৰ আগত আহিব P এন্ড B ৰ আগত আকৌ A মানে গমে পাই গলো জাপান ওকে তো এইখিনি হৈ গল দেন নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন ইয়াৰে কি কৈছে ইন আ সার্টেন কোড Paris is written as KZIRH তো প্যারিস শব্দটো কেনেকৈ লিখা হৈছে প্যারিস তো লিখা হৈছে এইটো বুলি নেক্সট আমাক কৈছে হাউ ইজ লন্ডন written in that code তো লন্ডনক কেনেকৈ লিখা হ'ব তো এইটো তোমালোকৰ হোমৱৰ্ক থাকিল সকলোৱে ট্রাই কৰিবা সকলো এনসাৰটো কমেন্ট বক্সত জনাই দিবা এবাৰ নিজৰ ফালৰ পৰা চেষ্টা কৰিব লাগে তেতিয়াহে ইমপ্ৰুভমেন্ট হ'ব ন এটা নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে 12 is coded as 87 সো এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট হয় যত আমাক এটা ওয়ার্ড এটা দি দিব আৰু এই ওয়ার্ডৰ সলনি আমাক নাম্বাৰ দি দিব তো ওয়ার্ডৰ সলনি নাম্বাৰ দিলে সলভ কৰাৰ এটা মই একদম ভাল টেকনিক এটা আৰু লগতে এটাই টেকনিক মানে খুব ইম্পৰ্টেন্ট টেকনিক এটা কৈ দিছো এইটো তোমালোকে ফলো কৰিবা কেতিয়াও এক্সামত ভুল নহয় টেকনিকটো এনেকুৱা আমাক যেতিয়া কোনোবা এটা ওয়ার্ডৰ সলনি আমাক যদি নাম্বাৰ এটা দিয়া থাকে
তোমালোকে সেই ৱৰ্ডটোত যিকেইটা এলফাবেট আছে সেই এলফাবেট কেইটা নাম্বাৰিং কেইটা লিখিবা যেনেকৈ টি এলফাবেটৰ নাম্বাৰিং হৈছে 20 আমি যদি এলফাবেট খনৰ কথা কওঁ এলফাবেট খনৰ 20 নম্বৰত কোন আহে টি আহিব আমি যদি কাউন্ট কৰো এ বি সি ডি এনেকৈ আমি টি এলফাবেটটো পাম 20 নম্বৰত ডব্লিউ কিমানত আহিব ই কিমানত আহিব ই আহিব 5 নম্বৰত ঠিক আছে ই 5 নম্বৰ আহিব ভি কিমান নম্বৰ আহিব তো গোটেইখিনি তোমালোকে নাম্বাৰিং খিনি লিখিব লাগে আৰু নাম্বাৰিং খিনি লিখাৰ পিছত তোমালোকে ইয়াতে দেখিবা এই নাম্বাৰিং খিনি গোটেইখিনি যোগ কৰিলে তোমালোকে ইয়াতে এইটো নাম্বাৰ পাই যাবা তো ঠিক তেনেদৰে 11 শব্দটোৰ তোমালোকে কি কৰিব লাগে নাম্বাৰিং খিনি যোগ কৰিব লাগে ঠিক আছে 11 শব্দটোৰ নাম্বাৰিং খিনি তোমালোকে যোগ কৰিব লাগে দেন লগে লগে তোমালোকৰ এনসাৰটো আহি যাব ইয়াতে অকল এটাই টেকনিক হয় আৰু খুব মানে বেছি ভাবি থকাৰ একদম প্ৰয়োজন নাই আমি সিম্পলি কি কৰিব লাগে যিকেইটা ৱৰ্ড আছে তাৰ নাম্বাৰিং কেইটা লিখিব লাগে তাৰপিছত আমি অটোমেটিক্যালি গম পাই যাম যে এৰ কাৰেক্ট আনসাৰ কি আহিব পইণ্টটো বুজি পালা ইয়েস তো নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন এতে কি কৈছে এটা আমাক কৈছে ব্লাড ৰিলেচনৰ কিছুমান কথা ব্লাড ৰিলেচনৰ কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি জানিব লাগিব ড্ৰয়িং বনোৱা ড্ৰয়িং মানে ফ্যামিলি ট্ৰি আৰু ফ্যামিলি ট্ৰি বনাব নাজানিলে মেইন প্ৰবলেম এটাই আমাৰ আগত আহি পৰে হেতু হৈছে কোৱেশ্চনটো সলভ কৰিবলৈ টাইম বেছি লাগে আৰু সেকেন্ড প্ৰবলেমটো আহিব কোৱেশ্চনটো সলভ কৰাৰ পাছতো আমি সিওৰ নহয় যে এটো কাৰেক্ট আনসাৰ হয় নে নাই তো সেই কাৰণে সকলোকে এটাই ৰিকুৱেষ্ট থাকিল তোমালোকে ফ্যামিলি ট্ৰি বনাবলৈ যদিও এতিয়াও শিকা নাই এতিয়াও সময় আছে ব্লাড ৰিলেচন সাৰ্চ কৰা ইউটিউবত নিশ্চয় পাই যাবা মোৰ ক্লাছ এটা বা তোমালোকে যি সকলে এপৰ ক্লাছ চাই আছিলা এপৰ ব্লাড ৰিলেচন চেপ্টাৰটো ভালদৰে চাই লোৱা কাৰণ তাত ফ্যামিলি ট্ৰি বনাব নাজানিলে আমি এক্সামত একদমই কোৱেশ্চনটো সিওৰ থাকি পেলাই কৰিব নোৱাৰিম ইয়াতে যদি চোৱা যায় এনেকুৱা নহয় যে ব্লাড ৰিলেচনৰ ফ্যামিলি ট্ৰি বনোৱাটো খুব টান কাম হয় খুব ইজিয়ে হয় কিন্তু এবাৰ চাই ললে কি হ'ব তোমালোকে ডাবল সিওৰ হ'ব পাৰিবা ইয়াতে কৈছে R is the paternal uncle of P R কি হয় R হৈছে paternal uncle of P তো P এইজন ঠিক আছে P দেউতাকৰ ফালৰ খুৰা তো paternal uncle মানে কি দেউতাকৰ ফালৰ তো দেউতাক মই ইয়াতে ড্ৰ কৰিলো তো দেউতাকৰ ফালৰ কি বুলি কৈছে আঙ্কেল বুলি কৈছে আঙ্কেল মানে কি হ'ব আঙ্কেল মানে হ'ব লৰা তো এইটো হৈ গল P ৰ paternal ফালৰ আঙ্কেল হৈ গল R R is the paternal uncle of P বুজি পালা হোল ডায়াগ্ৰাম yes তাৰ পিছত who is the daughter of N আৰু আমাক কৈছে who is daughter of কাৰ N who মানে who বুলি কলে সদায় মনত ৰাখিবা যোনটো একদম ৰিসেন্ট আগত আছে মানে P ৰ কথা কৈছে আৰু P কাৰ জিউৰি P জিউৰি হৈছে Nৰ জিউৰি মানে N আহি গল ইয়াতে ঠিক আছে কাৰণ চোৱা P ৰ যদি এটো দেউতা হয় কাখত কোন আহিব মাক আহিব ঠিক আছে নেক্সট আমাক কি কৈছে and N is the daughter in law of M N হৈছে daughter in law কাৰ daughter in law M ৰ তো M ৰ daughter in law হ'বলৈ হলে M কি হ'ব লাগিব M হ'ব লাগিব P দেউতাকৰ মাক বা দেউতা ঠিক আছে P দেউতাকৰ মাক বা দেউতা হলেহে তাৰ কি হ'ব N হৈ যাব daughter in law নেক্সট আমাক কৈছে how is R related to M R এতিয়া R M ৰ লগত কেনেকৈ জড়িত হৈছে আমি আনসাৰ কি দিম son as a লৰা হিচাপে জড়িত হৈ আছে পুতেক তো as a পুতেক জড়িত হৈছে R খাগৰু ক্লিয়াৰ yes done তো এক্সামত যেতিয়া তোমালোকে এই ফ্যামিলি ট্ৰিটো বনাবা না তোমালোকৰ আনসাৰ ইজিলি ওলাব আদাৰৱাইজ আনসাৰটো তোমালোকে বিচাৰি থাকিব লগা হ'বও পাৰে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন এতে কি কৈছে এতে কৈছে ভাই ভনী নথকা এজন মানুহে ফটো এখনলৈ আঙুলিয়াই কলে ভাই ভনী নথকা আচ্ছা ভাইটিও নাই ভন্টিও নাই এই লৰাটো মোৰ দেউতাৰ লৰা চাবা দেই এজন লৰা আছে লাইনটো পঢ়িলে আনসাৰ আহি যায় এজন লৰা এজন আছে তাৰ ভাইটিও নাই তাৰ ভন্টিও নাই সেই লৰাজনে কৈছে এই লৰাটো মোৰ দেউতাৰ লৰা মানে তাৰ যদি ভাইটিও নাই ভন্টিও নাই তাৰ দেউতাক বুলি কৈছে নে নাই মোৰ দেউতা বুলি কৈছে নে নাই তো মোৰ দেউতাৰ তাৰ দেউতাকৰ একমাত্ৰ লৰা হিয়ে ন এটাই থাকিব তাৰ ভাইটিও নাই ভন্টিও নাই মানে সেই লৰাটো কোন আমাক কোৱেশ্চন কি হৈছে হু was on the photo তো ফটোখনত কোনটো আছে ফটোখনত সেই নিজে মানুহজন আছে himself বা সেই মানুহজন নিজে ঠিক আছে তো সেই মানুহজন নিজে সেই ফটোখনত আছে বা সেই নিজেই আছে বুলি আমি অপচনত পাইয়ে যাম তো খুব ইজি কোৱেশ্চন আছিলে জাস্ট আমাক অকমান কমন সেন্স লগাবলৈ দিছিলে নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো মই কোডিং ব্লাড ৰিলেচনৰ ভালকেইটা কোৱেশ্চন এই কাৰণে লৈছো যাতে তোমালোকৰ অকমান আন্ডাৰষ্টেণ্ডিংটো আহে আৰু ব্লাড ৰিলেচন কৰাৰ টেকনিকটো অকমান ইমপ্ৰুভমেন্ট থাকে এটা কৈছে ইন্ট্ৰোডিউসিং এ বয় অমৰজিৎ সেজ অমৰজিতে কৈছে কি কৈছে হি ইজ দ্য সন অফ দ্য ডটাৰ অফ মাই ফাদাৰ এটা কৈছে অমৰজিতে কি কৈছে এজন লৰাক চিনাকি কৰাই দি অমৰজিতে কয় এজন লৰা এজনক চিনাকি কৰাই দি আছে কি কৈছে অমৰজিতে তেওঁ মোৰ এজন লৰা এজনক চিনাকি কৰাই দি আছে সেই লৰাজনৰ কথা কৈ আছে তেওঁ মোৰ দেউতাৰ ছোৱালীৰ পুত্ৰ মানে তেওঁ কি হ'ব তেওঁ মোৰ দেউতাৰ মানে অমৰজিতৰ কথা কৈছে মানে অমৰজিতৰ দেউতাক অমৰজিতৰ দেউতাক মোৰ দেউতাৰ ছোৱালী মানে কি মোৰ ভন্টি হ'ব মোৰ দেউতাৰ ছোৱালীৰ পুত্ৰ সেই লৰাজন হি ঠিক আছে তেওঁ মোৰ দেউতাৰ ছোৱালীৰ পুত্ৰ তেওঁ সেই লৰাজনৰ কথা তেওঁ মোৰ দেউতাৰ
ছোৱালী মানে কি মোৰ ভন্টিৰ পুত্ৰ এতিয়া আমাৰ কুৱেশ্যন কি কৰিছে হাউ ইজ দ্য বয় ৰিলেটেড টু অমৰজিৎ তো বয়টো অমৰজিতৰ লগত কেনেকৈ জড়িত হৈছে এজ এ নেফিউ ঠিক আছে ভতিজা এজ এ ভতিজা হিচাপে সেই ল'ৰাজন জড়িত হৈ আছে ঠিক আছে ভতিজা হিচাপে ল'ৰাজন জড়িত হৈ আছে অমৰজিতৰ লগত ওকে নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন আৰে কি কৈছে এইটো হৈছে আমাৰ ডাইৰেকশ্যনৰ কুৱেশ্যন আৰু ডাইৰেকশ্যনৰ কুৱেশ্যন সলভ কৰাৰ সকলোতকৈ বেষ্ট টেকনিক এটাই হয় কুৱেশ্যনটো লাহে লাহে পঢ়িবা যিখিনি কৈছে সেইখিনি ড্ৰয়িং কৰি যোৱা দ্যাটছ ইট বেলেগ একো কৰিব লগা নাই এনেকুৱা নহয় যে কিবা বহুত ডাঙৰ কাম কৰিব লগা আছে একো নাই জাষ্ট লাইন কেইটা পঢ়ি যাব লাগে যিখিনি কথা ইয়াতে লিখা আছে সেইখিনি ড্ৰয়িং বনাই যাব লাগে এটা আমাক কৈছে শ্বেতা starts walking from her office and walks 150 meter towards the south আমাক শ্বেতাৰ কথা কৈছে শ্বেতাই কি কৰিছে তাইৰ অফিচৰ পৰা খোজ কাঢ়িবলৈ আৰম্ভ কৰিছে 150 মিটাৰ টুৱাৰ্ড সাউথ যদি আমি ইয়াতে ডাইৰেকশ্যনৰ সিম্বলটো বনাই লওঁ কি আহিব ওপৰত নৰ্থ সাউথ ইষ্ট ৱেষ্ট তো আমি ড্ৰয়িংটো বনাইছো ইয়াতে শ্বেতাই কি কৰিছে এইখিনি জায়গাত আছে সাপোজ এইখিনি জায়গাৰ পৰা দক্ষিণ ফালে গৈছে কিমান মিটাৰ 150 মিটাৰ তাৰপিছত কি কৰিছে তাৰপিছত কি কৈছে টুৱাৰ্ডছ দ্য সাউথ দেন সি টাৰ্নছ ৰাইট এণ্ড ৱাক 80 মিটাৰ এতিয়া ৰাইট সাইডে যাব ৰাইট সাইডে গ'লে কোন সাইডে যাব শ্বেতা আছে তলফালে চাই আছে না তো ৰাইট সাইড কোনটো হ'ব ৰাইট সাইড হৈ যাব আমাৰ এইটো সাইড হৈ যাব ৰাইট সাইড না তো ৰাইট সাইডে কিমান যাব 80 মিটাৰ মানে এইখিনি মই অকণমান ড্ৰয়িংটো ডাঙৰকৈ বনাইছো বুজিবলৈ সুবিধা হ'ব তো ইয়াৰে পৰা এইখিনিলৈকে গ'ল চাপোজ 150 মিটাৰ ৰাইট সাইডে গৈছে এইখিনি হৈছে 80 মিটাৰ আৰু ইয়াতে সদায় ড্ৰয়িং বনালে মনত ৰাখিবা আমি এপ্ৰক্সিমেটলি মিলাকৈ ড্ৰয়িং বনাব লাগে আমি এতিয়া এইটো আছে 150 মিটাৰ তাৰ আধা বনাম ইয়াতে 80 মানে কি এপ্ৰক্সিমেট আধা ন এপ্ৰক্সিমেট আধা বনাইছো দেন নেক্সট and then she turns left and walks 60 মিটাৰ এটা লেফট সাইডে যাব এটা শ্বেতাই মুখ কৰি আছে এইটো সাইডত আগতে আছিল এইটো সাইডত এতিয়া এইটো সাইডে মুখ কৰি আছে এটা ইয়াৰে লেফট সাইড কোনটো হ'ব চোৱা এইটো সাইডত চাই থাকিলে আমি দেখিছো এইটো সাইড ৰাইট সাইড এইটো সাইড লেফট সাইড তো লেফট সাইডে যাব কিমান মিটাৰ 60 মিটাৰ এইখিনি 60 মিটাৰ হ'ল walk 60 মিটাৰ দেন কি কৈছে দেন she finally turns left and walk 280 মিটাৰ to reach a bank এটা বৰ্তমান তাই আছে আকৌ তলমুৱা হয় আৰু যাব কোনটো সাইডত লেফট সাইডে যাব কিমান মিটাৰ 280 মিটাৰ তো 280 মিটাৰ যাব ইয়াতে 280 মিটাৰ গৈছে ইয়াতে আছে বেংকটো কি আছে ইয়াতে বেংকটো আছে ওকে এটা আমাক কোৱেশ্চন কি কৰিছে হোৱাট ইজ দ্য শৰ্টেষ্ট ডিসটেন্স বিটুইন হার অফিস এন্ড দ্য বেংক তো আমাক এটা কৈছে এই অফিসটো হৈছে এইখিনি ইয়াৰে পৰা বেংকলৈকে একদম চুটি দূৰত্ব কিমান একদম সকলোতকৈ কম দূৰত্ব কিমান আছে তো কম দূৰত্ব উলিয়াবলৈ হলে আমি ইয়াৰে পৰা এলেকে উলিয়াব লাগিব এটা এইখিনি উলিয়াৰ কাৰণে আমি কি কৰিব লাগিব এটা পাইথাগোৰাছ থিওৰেম লগাব লাগিব পাইথাগোৰাছ থিওৰেম কেনেকুৱা হ'ব চাবা দেই ইয়াতে আমি গম পাওঁ এইটো হৈছে 60 মিটাৰ এইখিনি হৈছে 150 মানে এইখিনি কিমান হ'ব ন এইখিনি এই মাজৰখিনি এইখিনিও 60 ন এইটো যদি 60 এইখিনিও 60 তো 150 যোগ 60 কৰিলে টোটেল কিমান হ'ব টোটেল হৈ যাব ইয়াতে 210 মিটাৰ মানে ইয়াৰে পৰা ইয়ালৈকে আমি গম পাই গলো 210 মিটাৰ ঠিক তেনেদৰে ইয়াৰে পৰা ইয়ালৈকে 280 তাৰে ভিতৰত 80 মিটাৰ চোন ইয়াৰে পৰা এইখিনিলৈকে তো এই 80 মিটাৰটো গুচাই দিলে এইখিনি কিমান ৰৈ গ'ল 200 মিটাৰ মানে আমি গম পাই গলো এই যেটো ত্ৰিভুজ আছে এই ত্ৰিভুজটোৰ ওপৰৰ পৰা এইখিনিলৈকে 210 মিটাৰ এইখিনিৰ পৰা এইখিনিলৈকে কিমান 200 মিটাৰ এটা আমি উলিয়াব লাগে জাস্ট হাইপোটেনাসটো ত্ৰিভুজটো উলিয়াব লাগে আমি কি কৰিম পাইথাগোৰাছ থিওৰেম লগাই দিম ইয়েস পাইথাগোৰাছ থিওৰেম আমি লগাই দিলে হ'ল লগে লগে আমাৰ এনসাৰটো ওলাই আহিব পাইথাগোৰাছ থিওৰেমে কেনেকৈ কাম কৰে এটা আহিব 210 স্কয়াৰ প্লাস 200 স্কয়াৰ এইখিনি সলভ কৰিলে দেখিবা 21 গুণ কিমান আহিব 441 দুটা শূন্য প্লাস আহিব এতে 4 আকৌ 4টা শূন্য ঠিক আছে তাৰ পাছত যদি আমি চাও এইখিনি যোগ কৰিবলৈ চাও যদি যোগ কৰিলে কিমান আহিব অকনমান দীঘলীয়া হৈছে ক্যালকুলেশন কাৰণ ডাঙৰ ডাঙৰ সংখ্যা আহি আছে যোগ কৰিলে কিমান হ'ব এটাৰ আছে 40000 এটাৰ আছে 40000 80000 84000 তো আহিব 84100 এইটো যদি আমি আকৌ ৰুট লৈ দিও ৰুট ললে কি হ'ব দুটা জিৰো আছে এটা আহি যাব মানে 10 এটা বাহিৰত আহিবই 841 ৰ ৰুট ললে কি আহিব কিবা আহিব নে आंसर 841 ৰ 800 আছে 20 গুণটো 400 60 50 হলে কিমান হ'ব 50 হলে 2500 8000 আছে 90 হ'ব জানো 9 গুণ 81 90 কৈ বেছি হ'ব ঠিক আছে 90 স্কয়াৰ মানে কি 90 স্কয়াৰ মানে কিমান হ'ব 8100 90 কৈ বেছি হ'ব আমি এতিয়া 95 স্কয়াৰ টো উলাই লও 95 স্কয়াৰ কিমান হ'ব 95 স্কয়াৰ যদি উলিয়াব যাও 95 স্কয়াৰ হ'ব 10 গুণ 90 90 হৈ যাব আৰু 5 5 গুণ 25 9025 হৈ যাব 95 স্কয়াৰ লৈকেও নাযায় 95 তকৈ সৰু হ'ব তো 95 তকৈ সৰু হলে আমাৰ কি হলে ভাল হ'ব এপ্ৰক্সিমেটলি
আমাৰ এনেকুৱা লাগি আছে আমি ইয়াতে ক'ব পাৰিম 95 স্কোয়াৰটো নহয় 95তকৈ সৰু হলে 93 এপ্ৰক্সিমেটলি ধৰি লোৱা 93 স্কোয়াৰ আমি ট্ৰাই কৰি চাব পাৰো এবাৰ 93 স্কোয়াৰ হলে এককৰ ঘৰত 1 আহিব যিনো 93 স্কোয়াৰ হলে 3 3 গুণ 9 হ'বচোন আছে 9 হ'ব ন আচ্ছা ইয়াতে অকমান চিলি মিষ্টেক হৈ আছে অকণমান চিলি মিষ্টেক হৈ আছে আমি কিন্তু 10টোতো ওলাই দিলো ন 841 এতিয়া স্কোয়াৰ ওলাব চাইছে এটা কাম কৰি লওঁ আমি আমাৰ যোনটো ট্ৰেডিশনেল মেথড আছে শৰ্ট ট্ৰিকটো বাদেই দিয়া আমি ট্ৰেডিশনেল মেথডত ট্ৰাই কৰি লওঁ 841 ডিভাইড কৰি দিয়া কিহেৰে যাব 8 4 12 1 13 নাযাব 3 দি নাযাব দেন 4 দিও নাযাব 7ৰে যাব জানো 7 1 গুণ 7 7 2 গুণ 14 7ৰেও নাযাব 841 কিবা স্কোয়াৰ আহিব নে নাহে নাই জানো কিবা স্কোয়াৰ ওকে তো 30 30 গুণ 3 3 গুণ 900 আহি গ'ল 30 স্কোয়াৰতকৈ কম আহিলে আমাৰ 28 স্কোয়াৰ 18 গুণ 64 9 9 গুণ 29 স্কোয়াৰ হ'ব জানো 29 হ'ব পাৰে most probably 29 টো প্ৰাইম নাম্বাৰ হয় 29 ৰে কাটি চোৱা 29 2 গুণ কিমান হ'ব 30 3 গুণ 90 29 3 গুণ আহিব আমাৰ 87 87 তো নহয় ঠিকে আছে 29 স্কোয়াৰ most probably হোৱাৰ চান্স আছে নেকি এবাৰ কৰি চাই লৈছো ইয়াতে 29 স্কোয়াৰ যদি হয় ন 9 9 গুণ 81 আহিব দেন 2 2 গুণ 4 আহি গ'ল 9 18 2 গুণ 34 36 1 28 14 4 দেন 4 3 7 1 8 841 ঠিকে আছে তো এইটো আহিব 29 তো 290 290 আমাৰ কাৰেক্ট এনসাৰ আহিব ঠিক আছে ৰুট ললে আমাৰ কাৰেক্ট এনসাৰ আহিব 290 তো 290 আমাৰ এনসাৰ আহিব দ্যাটস ইট এইখিনি কৰিলে হৈ গ'ল তোমালোকে এইটো এটা কেনেকৈ উলিয়ালো মই যদি এইটো তোমালোকক ক'ব লাগে মই কি কৰিছো প্ৰথমতে এই 0 দুটাৰ পৰা এটা 0 বাহিৰত আনিছো তো সেইকাৰণে 10 হৈ গ'ল এতিয়া ইয়াতে থাকি গ'ল 841 তো 841 টো কোনটো স্কোয়াৰৰ ওচৰত তো আমি দেখিলো 30 স্কোয়াৰ মানে কি 30 স্কোয়াৰ মানে হৈছে 900 30 স্কোয়াৰ মানে 900 এতিয়া 30 স্কোয়াৰতকৈ মানে এইটো সৰু হ'ব আৰু সৰু হলে মই দেখিছো হয়তো 28 স্কোয়াৰ হ'ব নহলে 29 স্কোয়াৰ যদি 28 স্কোয়াৰ হয় তেতিয়াহলে 8 7 গুণ কিমান এইটোৰ এককৰ ঘৰত কোন আছে 8 আছে ন 8ক স্কোয়াৰ কৰিলে কি আহিব 64 মানে এককৰ ঘৰত 4 আহিব কিন্তু 9ক স্কোয়াৰ কৰিলে কি হ'ব 29ক স্কোয়াৰ কৰিলে 1 আহি আছে মানে আমি এপ্ৰক্সিমেটলি গম পাই গৈছো যে 29 স্কোয়াৰ হোৱাৰ সম্ভাৱনা আছে 29 স্কোয়াৰ কেনেকৈ বনালো প্ৰথমতে এককৰ ঘৰত থকা 9টোক স্কোয়াৰ কৰিছো 9 9 গুণ 81 দেন দশকৰ ঘৰত থকা 2টোক স্কোয়াৰ কৰিছো 2 2 গুণ 4 তাৰপিছত ইয়াতে থকা গোটেইকেইটা অংক স্কোয়াৰ কৰিছো 2 পূৰণ 9 18 18 2 গুণ কিমান 34 36 এই গোটেইখিনি যোগ কৰিলো 841 আমাৰ কাৰেক্ট এনসাৰ আহি গ'ল নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে ফ্ৰম হিজ হোম মোহন started his walk towards the east and walked 90 meter before turning towards his right মোহনে কি কৰিছে ৱাক কৰিব ষ্টাৰ্ট কৰিছে পূবৰ ফালে এটা কাম কৰো এইটো কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক থাকক সকলোৱে ট্ৰাই কৰিবা সকলোৱে চেষ্টা কৰিবা এটা ডাইৰেকশ্যনৰ কুৱেশ্যন হয় কেৱল মনত ৰাখিবা ইয়াতে যেতিয়া তোমালোকে এই যে 90 মিটাৰ বুলি কৈছে এই যে 20 মিটাৰ বুলি কৈছে এইবিলাক এনেকৈ নবনাবা যে কোনোবাই 90 মিটাৰ যোৱা বুলি কৈছে ৰাইট সাইডে তো 90 মিটাৰ এনেকৈ বনাই দিলা তাৰপিছত কৈছে 20 মিটাৰ গৈছে তো তোমালোকে 20 মিটাৰটো সমানকৈ বনাই নিদিবা তোমালোকে সদায় ড্ৰয়িং বনালে এপ্ৰক্সিমেটলি মিলাবই লাগিব মানে 20 মিটাৰ বুলি কৈছে ন তো এইখিনি যদি 90 মিটাৰ বুলি ধৰিছো তো 20 মিটাৰ ইমান মান নহব জানো তো তোমালোকে ইয়াতে এইখিনি ইমান ড্ৰ কৰিবা যাতে দেখাত এপ্ৰক্সিমেটলি মিলা হৈ থাকে যে 20 মিটাৰটো আমি ক'ব পাৰো যে যদি এইখিনি 90 মিটাৰ হয় এইখিনি যদি এপ্ৰক্সিমেটলি 20 মিটাৰ হয় ঠিক আছে নহলে তোমালোকৰ এনসাৰটো বহুত খেলি মেলি আহিব সেইটো বস্তু মাইন্ডত ৰাখিবা এই কাৰণে ওকে নেক্সট কুৱেশ্যন ওকে তাৰে আগতে মই লাইব্ৰেৰীৰ কথাটো জনাই দিছো যদি কোনোবাই লাইব্ৰেৰী বিচাৰি আছা যদি ভাবি আছা যে লাইব্ৰেৰীত বহি পঢ়িম তেতিয়াহ'লে নিশ্চয় তোমালোকে ই কুইপত কন্টেক্ট কৰিব পাৰা ইয়াতে অলৰেডি লাইব্ৰেৰী ফেচিলিটিজ আছে বহুত ষ্টুডেণ্টে অলৰেডি পঢ়ি আছে আৰু সকলোতকৈ ডাঙৰ এডভান্টেজ যদি তোমালোকে অফলাইন ক্লাছ এটেণ্ড কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকে অফলাইন ক্লাছ এভৰি ক্লাছ ইচ এণ্ড এভৰি ক্লাছ এক্সেছ পাই যাবা প্ৰতিটো ক্লাছ তোমালোকে এটেণ্ড কৰিব পাৰিবা ওকে যদি আমি নেক্সট কওঁ নেক্সট আমাৰ ইম্পৰ্টেণ্ট চেপ্টাৰ আছে কেলেণ্ডাৰ এণ্ড ক্লক কেলেণ্ডাৰ আৰু ক্লকৰ কেনেকুৱা কুৱেশ্যন আছে কেলেণ্ডাৰ আৰু ক্লকৰ যদি কুৱেশ্যনৰ কথা কওঁ কেলেণ্ডাৰৰ কুৱেশ্যনৰ ফালে আহিছো কেলেণ্ডাৰত আমাৰ এক্সামত প্ৰথম কুৱেশ্যন 1 নম্বৰ কুৱেশ্যন এনেকুৱা কুৱেশ্যন দিয়ে য'ত কয় যদি ইফ টুডে মানডে যদি আজি সোমবাৰ হয় ইফ টুডে ইটস মানডে যদি আজি সোমবাৰ হয় তেতিয়াহ'লে নেক্সট কি বাৰ হ'ব ওকে যদি আজি সোমবাৰ হয় তেতিয়াহ'লে আজিৰ পৰা যদি আজি সোমবাৰ হয় তেতিয়াহ'লে মানডে দেন আজিৰ পৰা 30 দিন পাছত 30 দিন পাছত আফটাৰ 30 ডেজ কি বাৰ হ'ব ঠিক আছে এইটো হৈছে আমাৰ কেলেণ্ডাৰৰ প্ৰথম কুৱেশ্যন য'ত আমাক কয় যদি আজি সোমবাৰ হয় তেতিয়াহ'লে আজিৰ পৰা 30 দিন ক'ব পাৰে এইটো ডাঙৰৰ সংখ্যা হ'ব পাৰে এনেকুৱা নহয় যে 30 ডেজে ক'ব লাগিব ইয়াতে আমাক 300 ডেজো ক'ব পাৰে 300 days it will be the day after 300 days এনেকৈ কৈ দিলে ঠিক আছে if today
was is Monday, if today is Monday, then what will be the day after 300 days? তো আজিৰ পৰা 300 দিন পাছত কি বাৰ হ'ব? ঠিক আছে, কি কৰিম? এনসাৰ কেনেকৈ উলিয়াম? তো এনসাৰ উলিওৱা টেকনিকটো এনেকুৱা, যদি আজিৰ বাৰটো দিয়া থাকে আৰু আজিৰ পৰা ইমান দিন পাছত কি বাৰ হ'ব আমাক কুৱেশ্যন কৰে, আমি যিমান দিন পাছত বুলি কৈছে যে 300 দিন পাছত, তো আমি সেই 300টো আমি হৰণ কৰি দিম 7ৰে, 300ক 7ৰে হৰণ কৰি দিম আৰু ইয়াতে আমি ৰিমাইণ্ডাৰটো লিখিব লাগে। ঠিক আছে, আমি ৰিমাইণ্ডাৰটো লিখিম। ৰিমাইণ্ডাৰটো কিমান আহিব? আমি গম পালো যে 7ৰে হৰণ কৰিব লাগে। ইয়াতে যদি আমি চাওঁ, ইয়াতে আমাক কৈছে যে আজি সোমবাৰ, আজিৰ পৰা 300 দিন পাছত কি বাৰ হ'ব, তো আমি চিম্পলি 7ৰে হৰণ কৰিব লাগে আৰু ভাগশেষটো উলিয়াব লাগে। যদি ইয়াতে ৰিমাইণ্ডাৰৰ কথা কওঁ, হৰণ কৰিলে কিমান মান যাব? 7 4 গুণ 28 হ'ল। কিমান থাকি 2 থাকি গ'ল 20 আছে, তো 7 2 গুণ 14। তো আমাৰ ৰৈ গ'ল কিমান? 6। তো ৰিমাইণ্ডাৰ আছে 6। তো ৰিমাইণ্ডাৰ যিহেতু 6 ন, আমি এই সোমবাৰৰ লগত 6টো যোগ কৰিব লাগে, অৰ্থাৎ সোমবাৰৰ লগত 1 যোগ কৰিলে কি হ'ব? মঙলবাৰ, দেন বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ আৰু নেক্সট ৰবিবাৰ। তো তেনেকুৱা হৈছে প্ৰচেছটো। আমি চিম্পলি কি কৰিব লাগে, যদি আজি সোমবাৰ বুলি কৈছে আৰু আজিৰ পৰা 300 দিন পাছত কি বাৰ হয়, আমি চিম্পলি সেই 300 দিনক 7ৰে হৰণ কৰিম আৰু ভাগশেষটো উলিয়াম। ভাগশেষটো উলিয়াই দিয়াৰ পিছত আমি সেই বাৰটোৰ লগত 6টো এড কৰি দিম। দ্যাটছ ইট, বেলেগ একো কৰিব নালাগে। এটা মই কাম কৰি দিওঁ, কেলেণ্ডাৰটো মই বেছি দীঘলীয়া নকৰো। কেলেণ্ডাৰৰ তোমালোকে এটা কাম কৰিবা, মেথছ বাই কেলেণ্ডাৰ বাই নিৰ্মল ছাৰ বুলি চাৰ্চ কৰিবা। ঠিক আছে, তোমালোকে চাৰ্চ কৰিবা সকলোৱে কেলেণ্ডাৰ বাই নিৰ্মল ছাৰ, কাৰণ সেইটো ক্লাছতো মই বেছি দীঘলীয়া কৰা নাই, একেখিনি কথাই হয়, দুবাৰ কোৱাতকৈ কেলেণ্ডাৰ বাই নিৰ্মল ছাৰ চাৰ্চ কৰিবা। মই লাগিলে আই বাটনত দি দিম কেলেণ্ডাৰৰ ক্লাছৰ লিংকটো। তো তোমালোকে এই ক্লাছৰ লিংকটোত যাবা, তাত কেলেণ্ডাৰ এণ্ড ক্লক দুইটাই খুব ধুনীয়াকৈ কৰোৱা আছে। ওকে, কেলেণ্ডাৰ এণ্ড ক্লক তোমালোকে খুব ধুনীয়াকৈ তাত চাব পাৰিবা। তাৰপিছত তোমালোকৰ কেলেণ্ডাৰৰ ইটছ এণ্ড এভৰি ডাউটছ ক্লিয়াৰ হৈ যাব। আদাৰৱাইজ আজিৰ হয়তো ক্লাছটো 2-এটা পইণ্ট তোমালোকে বুজি নাপাব পাৰা, তাতকৈ বেটাৰ আমি কেলেণ্ডাৰৰ সেই ক্লাছটোৱে চাই লওঁ। কাটি কাটি চাই লোৱা, যদি তোমালোকে অলৰেডি বুজি পাই আছা বস্তুটো, প্ৰেক্টিচ কৰিব যদি লাগে কাটি কাটি চাই ল'লে হ'ল। ওকে, তো ঠিক আছে, মই ক্লাছটো বেছি দীঘলীয়া এনেই নকৰো আৰু, একো প্ৰয়োজন নাই, তোমালোকৰ যিহেতুকে এক্সামলৈকেও বেছি টাইম নাই। তো আজি ক্লাছটো মই ইয়াতে সামৰিছো। সকলোকে শুভেচ্ছা থাকিল, পৰীক্ষাটো ভালকৈ দিয়া। কেনেকুৱা হয় জনাবা, সকলোৱে কিবা ডাউটছ থাকিলেও জনাবা নিশ্চয়। আজি ৰাতিলৈকে আছো, সকলোৰে ডাউটছ ক্লিয়াৰ কৰাই দিম। ওকে, লগ পাম নেক্সট ক্লাছত। থেংক ইউ।